हेलो एभ्रिवान वेलकम बैक टू माई अनादार ब्लग और आज হৈছে मंगलबार এতিয়া বাজি গৈছে 3টা और इया দেখিছেনে ৰাতিপুৱা একে লৰালৰি সময় মানে ঘৰ সাৰা দিদিগৰাকী যেহেতু আহা নাইকিয়া যোৱাকালিৰ পৰা গতিকে ঘৰ সাৰি মুছি ধুনীয়াকৈ গা পা ধুই আহিছো আৰু ফ্ৰিজটো খুলি দেখো বেঙেনা আৰু পটল আছে গতিকে খুব ভালেই পালো মই কাৰণ তেতিয়া আৰু মই অন্য সবজি কাটিবলৈ একদম মনো যোৱা নাছিলে আৰু সময়ো খুব কম আছিলে গতিকে এয়া পটাপট এনেকৈ ভাজি ললো আৰু ৰুটিৰ লগত বেঙেনা ভাজি আৰু পটল ফ্ৰাই খাবলৈ মই হলে খুবেই ভাল পাওঁ আৰু সেইফালে কি কৰিছো মই ভাতখিনিও ৰাইচ কুকাৰটোত পাতি দিছো কাৰেণ্টটো অৱশ্যে নাছিলে আহাৰ পাছত বোলো সুইচটো দি থম হৈ যাব গতিকে সেইটো লেঠা নাই আৰু এইফালে মই এয়া বেঙেনাখিনি ভাজি আছো আৰু ৰাতিপুৱা মানে কি সময়কণ পটককৈ যায় আৰু অফিচ যোৱাৰ আগত মানে 1 ঘণ্টা 1.5 ঘণ্টামান আগত মানে 8টা 8:30টাৰ ভিতৰত চাহ একাপ খাই সেই কাপ মোৰো মানে কিবা হেবিট হৈ গৈছে কি সেইখিনি সময়ত চাহ একাপ নেখালে ভালেই নালাগে এয়া মোৰ বেঙেনা আৰু তুমি দৰৱ খালা জানো খোৱা সেইখিনি ফ্ৰাই কৰাৰ পাছত এইফালে বোলো ৰুটিখন কৰি লওঁ আৰু পটাপট দি লওঁ আৰু নহ'লে দেৰি হৈ গৈয়ে থাকিব সময়কণ যে ৰাতিপুৱা কিনি যায় নহয় ক'বই নোৱাৰোঁ আৰু এইফালে মোৰ ৰুটি হৈ গ'ল এতিয়া ভাবিছোঁ চাহ দুকাপ বাকি লওঁ আৰু এয়া দুকাপ চাহ বাকিছোঁ একাপ খাব একাপ মই খাম এইখিনি সময়ত মানে চাহকাপ খালেহে আকৌ এক্টিভ হৈ যাওঁ আৰু মনো যায় সেইখিনি সময়ত কাম বন কৰি আহি আৰু এয়া দেখিলেনে মই অকণমান সৰিয়হ পেষ্ট বনাই ল'লোঁ কিহৰ কাৰণে দেখাই আছোঁ বলক এয়া পেনখনতে মই পাতি দি দিছোঁ অকণমান পাঁচফোৰণ তাতে দি দিছোঁ পিঁয়াজ আৰু তাৰপিছত সেইখিনি ধুনীয়াকৈ ভজা যোৱাত এইফালে বাতিটোত মই লৈছোঁ ভালকৈ দেখাব নোৱাৰিলোঁ দেই ৰেড চিলি হালধি জিৰা ধনিয়া আৰু পানীত অকণমান ঘুটি লৈছোঁ আৰু পিঁয়াজখিনি ভালকৈ ভজা যোৱাত তাত মই নহৰু দি দিছোঁ নহৰুখিনিও অকণমান ভজা যোৱাত তাৰপাছত মই এই যে পেষ্টটো বনাই লৈছিলোঁ জিৰা ধনিয়াৰ সেইখিনি দি লৈছোঁ আৰু অকণমান মই মানে বিলাহী নাই কাৰণে এচামুচ বা 1.5 চামুচৰ ভিতৰত মই টমেটো চচ দি দিছোঁ মানে ৰংটো অকণমান ভাল হ'বৰ কাৰণে আৰু এইফালে মই এয়া ছজনাৰ ঠাৰি গম পাইছেনে এইবাৰ মই ছজনাৰ ঠাৰি মই বনোৱাই নাইকিয়া মানে জায়ে বনাই দিয়ে তেনেকৈয়ে চলি আছোঁ আৰু কালি মই বোলো লৈ যাওঁ খাম কেডালমান মই হ'লে খুবেই ভাল পাওঁ নিমখ দি দিছোঁ হালধিটো দিয়াই আছিলে আৰু এচাটি পানী মাৰি অকণমান ভাজি লৈছোঁ তাৰপাছত এই যে সৰিয়হখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি দি দিছোঁ আৰু সেইখিনিও ভালকৈ লৰাই বগৰাই অকণমান সময় ভাজি তাৰপিছত মই এচাটি পানী মাৰি দিছোঁ মানে সৰিয়হটো বৰ বেছি সময় নাভাজোঁ তাৰপাছত এয়া উতলিবলৈ দিছোঁ আৰু সেইখিনি উতলি থাকে মানে এইফালে আকৌ মানে কাঁহীখন মই ৰেডি কৰি লৈছোঁ সেয়া ভাজিছিলোঁ যে পটল বেঙেনা সেয়া দি দিছোঁ সেইকণ যে ভাজি দেখিছে সেইকণ জায়ে দিছিলে সেয়া দি দিছোঁ আৰু দালি দিছোঁ তাৰপাছতে এয়া দৈ দিছোঁ আৰু দিছোঁ ছজনা ঠাৰি আৰু বাছ ৰেডি কৰি পেলাই মাতি লৈছোঁ বোলো আহা খাই লোৱাহি আৰু আছেই অৱশ্যে ৰেডি হৈয়ে আছিলে আৰু খাবলৈ দিহে মই এইখন মানে অফ কৰিছোঁ মানে তেতিয়ালৈহে হৈছে যেন লাগিছে সিজি গৈছিলে তথাপিতো অকণমান হোৱা নাছিলে পানীটো মৰা নাছিলে আৰু এয়া মই এটা কাৰি পটলে কাঢ়ি থলোঁ আৰু এয়া দুপৰীয়া ভাতৰ লগত ধুনীয়াকৈ এনজয় কৰিলোঁ খাবলৈ কিন্তু খুবেই ধুনীয়া হৈছিলে দেই আৰু তেন্তে আজিলৈ আহোঁ।